সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ। ইতিমধ্যে আমি দুটা ভাগ আলোচনা কৰিছো। আজি পাৰ্ট 3 হ'ব আৰু আজি পাৰ্ট 3 শিতানত আমি মিজোৰাম ৰাজ্যৰ বিষয়ে কিছু কথা লৈ হাজিৰ হৈছো। গতিকে আপলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে প্ৰথম প্ৰশ্ন যেটো দিয়া আছে এইটো চাই ল'ব। মিজোৰামৰ মুঠ জিলাৰ সংখ্যা হ'ল ক 9খন, খ 10খন, গ 11খন, খ 14খন। ইয়াৰে মুঠ জিলা হৈছে মিজোৰামৰ 11খন। ইয়াতে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন 11খন। 11খন মুঠ জিলা আছে মিজোৰাম ৰাজ্যৰ। ইয়াৰ পিছত আমাৰ 2 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্য মিজোৰামতকৈ ডাঙৰ? মিজোৰামতকৈ ডাঙৰ ৰাজ্য বহুতেই আছে, তাৰ ভিতৰত ইয়াত উল্লেখিত কোনখন ৰাজ্য? ক নম্বৰ ত্ৰিপুৰা, খ নাগালেণ্ড, গ ছিকিম, খ মেঘালয়। ইয়াতে যদি আমি চাওঁ এই ত্ৰিপুৰা, নাগালেণ্ড, ছিকিম এই তিনিওখন ৰাজ্য মিজোৰামতকৈ সৰু হয়। ডাঙৰ ৰাজ্য কি হয়? মেঘালয়। মেঘালয়খন মিজোৰামতকৈ ডাঙৰ ৰাজ্য। খ নম্বৰ অপচন মেঘালয়। ইয়াৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িম। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাই ল'ব। ইয়াতে কি দিয়া আছে যে মিজোৰামৰ মুঠ মাটিকালি হ'ল, মিজোৰামৰ মুঠ মাটিকালি কিমান? ইয়াতে ক নম্বৰ আছে 21,087 বৰ্গ কিলোমিটাৰ, খ নম্বৰ 22,327 বৰ্গ কিলোমিটাৰ, গ 21,432 বৰ্গ কিলোমিটাৰ আৰু খ 20,927 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ অপচনটো হৈছে ক নম্বৰ অপচন 21,087 বৰ্গ কিলোমিটাৰ ঠাই জুৰি মিজোৰাম ৰাজ্য আছে, অৰ্থাৎ মিজোৰামৰ এইখিনি হ'ল মাটিকালি। গতিকে ইমান 21,087 বৰ্গ কিলোমিটাৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো। ইয়াতে এই প্ৰশ্নটো কি দিয়া আছে চাই ল'ব। মিজোৰামৰ প্ৰাচীনতম উৎসৱটোৰ নাম কি? ইয়াতে অপচন কেইটা হ'ল ক নম্বৰ অপচন পলকুট উৎসৱ, খ মিমকুট উৎসৱ, গ সাপচাৰকুট উৎসৱ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন মিমকুট উৎসৱ। মিম মানে হ'ল গম ধান। এই গম ধান চপোৱাৰ উৎসৱ বুলিও ইয়াক কোৱা হয়। আৰু এই উৎসৱত মিজো সমাজৰ মৃত লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় এই উৎসৱটো। গতিকে এইটো মনত ৰাখিব, মিমকুট উৎসৱ। খ নম্বৰ মিমকুট উৎসৱ। মিমকুট উৎসৱ এইটো মিজোৰামৰ একেবাৰে পুৰণি উৎসৱ। এইটো মিমকুট উৎসৱটো, এইটো মনত ৰাখিব, দৰকাৰী প্ৰশ্ন। ইয়াৰ পিছত আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছো। এইটো কি আছে, মিজোৰামৰ কোন দেশৰ সৈতে দীৰ্ঘতম উমৈহতীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে? অৰ্থাৎ মিজোৰাম ৰাজ্যত লাগি থকা কোনখন দেশ আছে যিখন দেশৰ সৈতে মিজোৰামৰ যিটো আন্তঃৰাষ্ট্ৰীয় সীমা সেইটো দীৰ্ঘতম হয়? ইয়াতে অপচন কেইটা চাব, ক ম্যানমাৰ, খ বাংলাদেশ, গ চীন, খ ভূটান। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই ভূটানটোতো নহয়, ভূটানটোতো লগ নাপায় মিজোৰামৰ তাতে সিফালে, কিন্তু এইটো অলপ চীনটো পোৱা যেন লাগে, চীনটো আৰু বাংলাদেশটো অলপ পোৱা যেন লাগে, কিন্তু ইয়াৰে যিটো বাংলাদেশটো আছেই, বিশেষকে ম্যানমাৰ আৰু বাংলাদেশ এই দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে মিজোৰামৰ। গতিকে ইয়াৰে তাৰ ভিতৰত এই ম্যানমাৰৰ কি হৈছে যিটো সীমা, এই সীমাটো দীৰ্ঘতম হয়। আৰু ই কিমান হয়, ই কিমান কিলোমিটাৰ হয় সেইটো যদি আমি চাওঁ, ই হয় 404 কিলোমিটাৰ। ই হয় কি ম্যানমাৰৰ সৈতে কিমান আছে আন্তঃৰাষ্ট্ৰীয় সীমা? 404 কিলোমিটাৰ। এইটো মনত ৰাখিব লাগিব, 404 কিলোমিটাৰ এইটো। ইয়াৰ পিছত আমাৰ কি আছে, 6 নম্বৰ প্ৰশ্ন যিটো আছে সেইটো আমি চাই লওঁ। ইয়াত কি আছে, মিজোৰাম ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা মুঠ কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে? আন্তঃৰাষ্ট্ৰীয় সীমা অৰ্থাৎ বেলেগ আন দেশৰ সৈতে যিটো সীমা, এই সীমা এটা হ'ল কি ম্যানমাৰ, আনটো হ'ল বাংলাদেশ বুলি মই ক'লোৱে। এই ম্যানমাৰ আৰু বাংলাদেশ লগ লাগি
আন্তঃৰাষ্ট্ৰীয় সীমা কিমান আছে ইয়াৰে অপচন কেইটা চাব ক নম্বৰ 522 কিলোমিটাৰ খ 624 কিলোমিটাৰ গ 922 কিলোমিটাৰ খ 722 কিলোমিটাৰ ইয়াৰে শুদ্ধ অপচনটো হৈছে 722 কিলোমিটাৰ খ নম্বৰ অপচনটো শুদ্ধ হ'ব 722 কিলোমিটাৰ কি হৈ আছে আন্তঃৰাষ্ট্ৰীয় সীমা আছে মুঠ আন্তঃৰাষ্ট্ৰীয় সীমা এইটো এই উত্তৰ পূব ভাৰতৰ ভিতৰত আটাইতকৈ মানে দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা এইটো 722 কিলোমিটাৰ এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো ইয়াত কি দিয়া আছে চাব মিজোৰামৰ পৰম্পৰাগত সাপচাৰকুট উৎসৱ কোন মাহত পালন কৰা হয় ইয়াতে অপচন কেইটা চাব ক এপ্ৰিল খ ফেব্ৰুৱাৰী গ মাৰ্চ খ জুন ইয়াৰে শুদ্ধ অপচনটো হৈছে এই গ নম্বৰ অপচন মাৰ্চ সাধাৰণতে যেটো সাপচাৰকুট উৎসৱ আছে এই উৎসৱটো এই জুম খেতি কৰাৰ পিছত এই উৎসৱটো পালন কৰা হয় আৰু এটো পাহাৰীয়া অঞ্চলতে বিশেষকৈ হয় এই উৎসৱটো এই সাপচাৰকুট উৎসৱটো ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো মিজোৰামৰ পৰম্পৰাগত মল্লযুঁজৰ খেলটোৰ নাম কি ইয়াতে অপচন কেইটা চাব ক নম্বৰ ইনবুন খ মুকনা গ কেনে আৰু খ এটাও নহয়টো ৰৈছে এটাও নহয় এইটো তো ইয়াতে কোনটো হ'ব ইয়াতে শুদ্ধ অপচন যেটো আছে সেইটো হৈছে ক নম্বৰ অপচন ইনবুন আসলতে ইনবুনটো কেনেহেন ধৰণৰ যে 16 ফুট ব্যাসৰ ঘাহৰ এডৰা ঠাইত দুজন প্ৰতিযোগীয়ে ভাগ লয় আৰু ইয়াতে খুব শাৰীৰিক বলৰ প্ৰয়োজন আছে কাৰণ কিয় ইয়াতে কি হয় এগৰাকী আনগৰাকী প্ৰতিদ্বন্দ্বী একদম দাঙি ধৰিব লাগে এনেহেন ধৰণৰ গতিকে সেই কাৰণে এই ইনগুণ এই খেলটো সবে খেলিব নোৱাৰে খুব বেছি শাৰীৰিক সক্ষমতা থকা মানুহে খেলিব পাৰে গতিকে ইয়াৰে এইটো হল ক নম্বৰ অপচনৰ শুদ্ধ যেটো আছিল ইনগুণ হল মিজোৰামৰ পৰম্পৰাগত মল্লযুঁজৰ খেল ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো মিজোৰামৰ বিধানসভাৰ মুঠ আসন কেইখন ইয়াতে চাব ক নম্বৰ 30 খন খ 50 খন গ 40 খন ঘ 60 খন ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ 40 খন আসন মিজোৰামৰ কি হয় বিধানসভাৰ মুঠ আসন হয় তাৰ পিছত আমি আজি আলোচনাৰ শেষ প্ৰশ্নটো লৈ আহিছো এটো হৈছে খোৱাদকুট উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াতে দিয়া আছে ক লুচাই খ হমাৰ গ পাইতে আৰু ঘ পাউৰি ইয়াতে শুদ্ধ অপচনটো হৈছে গ পাইতে জনগোষ্ঠীৰ লোকে এই উৎসৱটো পালন কৰে এটো আসলতে পূৰ্ণিমা ৰাতি এই উৎসৱটো পালন কৰে এই উৎসৱত কি হয় বৃহৎ ভোজমেলৰ আয়োজন কৰে বৃহৎ গাঁৱত বৃহৎ ভোজৰ আয়োজন কৰে লগতে মানে ঘৰৰ অপায় অমংগল আঁতৰ কৰাৰ কাৰণে প্ৰতি ঘৰ মানুহৰ ঘৰত ডাঙৰকে জুই জ্বলায় এই উৎসৱটো গতিকে এইটো এটা পৰম্পৰাগত উৎসৱই হয় আৰু এইটো পাইতে জনগোষ্ঠীৰ লোকে পালন কৰে আৰু এই উৎসৱটো অকল মিজোৰামত নহয় অৰুণাচল প্ৰদেশতো এই উৎসৱটো পালন কৰা হয় গতিকে এইখিনি কথা মন কৰিবলগীয়া কথা গতিকে এইটোৱে আজি আমি 10টা প্ৰশ্ন আলোচনা কৰিলো মিজোৰাম ৰাজ্যৰ বিষয়ে এই 10টা প্ৰশ্ন আলোচনা কৰিছো পৰৱৰ্তী পৰ্যায়ত আমি অৰুণাচল প্ৰদেশ আৰু লগতে নাগালেণ্ড এনেহেন ধৰণে আমি ৰাজ্যসমূহৰ বিষয়ে কিছু কথা লৈ বেলেগ পাৰ্টত আমি আলোচনা কৰিম গতিকে ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু লগতে নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাও যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন শিতানৰ ভিডিও আপোনালোকৰ ওচৰত লৈ হাজিৰ হ'ম গতিকে ৰেগুলাৰলি আমাৰ ভিডিওবিলাক চাই থাকিব এইখিনিয়ে আজিলৈ ইমানতে এৰিছো সকলোৰে শেষত শুভ কামনা জনাই
আজিৰ এই এপিছডটো শেষ হোৱা বুলি ইমানতে ঘোষণা কৰিলোঁ। শুভৰাত্ৰি।